তেজপুৰ বিশ্ববিদ্যালয়ৰ যি অৰাজক অৱস্থা এই বিষয়ত শূন্যকালীন ঘণ্টাত আলোচনা কৰিব বিচাৰিছিলোঁ। দ্বিতীয়তে অসমৰ যোৱাকালি আমি কৃষি খণ্ডৰ বিভিন্ন বিফলতাৰ কথাও উল্লেখ কৰিছোঁ আৰু তাৰ লগত জড়িত বীজ নিগমৰ কেলেংকাৰীৰ বিষয়ে যিহেতু ৰাজহুৱা হিচাপ নিৰীক্ষণত এটা মন্তব্য আহিছে এই বিষয়ত আলোচনা বিচাৰিছিলোঁ। বৰ্তমান সময়ত বিৰোধী পক্ষই চৰকাৰক আহুকাল দিব পৰা কিছুমান প্ৰশ্ন অৱতাৰণা কৰিব বুলিয়ে কিজানি সন্দেহ কৰি আমাক আমাৰ অধিকাৰৰ পৰা বিধানসভাত প্ৰতিবাৰে বঞ্চিত কৰা হয়। আজি শাসকীয় পক্ষক দুটা বিষয় দিছে আৰু আমাক মাত্ৰ এটা বিষয় দিছে। আমি সেই বিষয়ত কৈছিলোঁ আমাক কমেও দুটা বিষয় দিয়ক যাতে আমি ৰাইজৰ হৈ কিছু কথা ক'ব পাৰোঁ। বিশেষকৈ যোৱা ৭০ দিনমান ধৰি তেজপুৰ বিশ্ববিদ্যালয়ত অচলাৱস্থা হৈ আছে। এজন RSSৰ সমৰ্থকক তেজপুৰ বিদ্যালয়ৰ উপাচাৰ্য কৰিছে। কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা অসম বিৰোধী চক্ৰান্ত চলি আছে। এই যিজন ভাইচ চেঞ্চেলৰ তেখেতে ৬০% সময় আমাৰ তেজপুৰ ইউনিভাৰ্চিটিত নাথাকে। তেওঁ বিভিন্ন ধৰণৰ ফাইনেন্সিয়েল কেলেংকাৰী কৰি আছে। যিখন বিশ্ববিদ্যালয় ২০১৬ চনত পঞ্চম স্থানত আছিলে NIFR-ত বৰ্তমান সময়টোত প্ৰায় ১০০%লৈ তেওঁলোকৰ পইণ্ট নামি গৈছে। তাত ভাইচ চেঞ্চেলৰৰ অবিহনে VC-ৰ ব্যৱস্থা আছিল। এই VC অহাৰ পিছত তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ VC-ৰ পদটোৱে নাইকিয়া কৰি দিলে। ঠিক তেনেকৈ বিভিন্ন ধৰণৰ বিত্তীয় কেলেংকাৰী কৰি আছে। কম্পিউটাৰ পাৰ্চেজত ৭ কোটি টকা, কিতাপ পাৰ্চেজত ৬ কোটি টকা, লেপটপ পাৰ্চেজ, হোষ্টেল ফাৰ্নিচাৰ আৰু বিভিন্ন ধৰণৰ দুৰ্নীতি কৰি আছে। আমি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছিলোঁ, কিন্তু এইটো কেন্দ্ৰীয় আওতাৰ বিষয় বুলি কৈ অসমৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জহন্নামে যাওক এই চিন্তা কৰি আজি বিধানসভাত আমাক এই বিষয়ত আলোচনা কৰাৰ ব্যৱস্থা দিয়া নহ'ল।